কথা ডক্টৰ ছাৰৰ মুখত অশালীন ভাষা এটি 3 বছৰীয়া শিশু গৰম পানীত পৰি গুৰুতৰভাৱে আহত হৈছিল পিতৃ মাতৃয়ে ততাতয়াকৈ লৈ আহিছিল নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ কৰ্তব্যত আছিল চিকিৎসক অনিল দেউৰী হাস্পতালত কান্দি কান্দি থৰ লাগিছিল শিশুটো কিন্তু ডাক্তৰ দেউৰীৰ অজস্ৰ কাহিনী চিকিৎসা নকৰে মানে যে এতিয়া সময় নাই মানে নাৰ্ছ আহিবলৈ দে নাৰ্ছ আহিলেহে আমি সোনকালে চাম বুলি কৈছে তাৰমানে মুখত বেয়া ভাষা দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া দেখি আমি আজি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ বাবে তেওঁ বিহিত ব্যৱস্থা ল'বলৈ আমি তেওঁলোকৰ যিবোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষলৈ আমি যাম বুলি আমি আজি আলোচনা কৰিছোঁ সাফাই গালে চিকিৎসক মহোদয়েও অভিযোগ দিব পাৰে এছাইটত গৈছে কাৰণ এই ভিডিঅ'টোত কিন্তু লেংগুৱেজ ব্যৱহাৰ হৈছে আপুনি ওলাই যাব কৈছে মই ৰোগী ওলাই যাব পৰা নাই যেতিয়া মোক তেখেতে কৈছে তেতিয়া মই তাক ওলাই যাম মই তেখেতে ৰোগীলৈ কোৱা নাই যিটো পেচেণ্টে মোক যিজনে কেমেৰা মাৰিলে তাকে মই মানে যাব বিচাৰিছোঁ মই বেলেগে যেতিয়া মোক তেখেতে ভীতিগ্ৰস্ত কৰিছে তেতিয়া মই তেখেতক বেয়া ৱৰ্ড এটা হৈ মোক পিছে এয়াই নেকি মৰ্ত্যৰ ভগৱান চিকিৎসকৰ ৰোগীৰ প্ৰতি দায়বদ্ধতা টিংখাঙৰ পৰা ৰূপম বৰগোহাঁইৰ ৰিপৰ্ট প্ৰাগ নিউজ